বৰ্তমান সময়ত চুটিগল্পৰ জনপ্ৰিয়তা অধিক। জীৱনৰ সুখ দুখ, হাঁহি কান্দোনৰ বিভিন্ন মুহূৰ্তৰ সৰস বৰ্ণনাত একোটা চুটিগল্পই প্ৰাণ পাই উঠে। ইয়াৰ উপৰি চুটিগল্প একোটা কম সময়ৰ ভিতৰতে পঢ়ি শেষ কৰিব পাৰি। ইও চুটিগল্পৰ জনপ্ৰিয়তাৰ কাৰণ। আমি আলোচনা কৰিবলৈ লৈছোঁ এখন চুটিগল্পৰ গ্ৰন্থ। ঋণিমণি শইকীয়া মেধিৰ ঢোল এখন চুটিগল্পৰ গ্ৰন্থ। এই গ্ৰন্থখনত মুঠ 22টা চুটিগল্প সংকলন কৰা হৈছে। গ্ৰন্থখনৰ পাতনি লিখিছে বিশিষ্ট গল্পকাৰ ৰিজু হাজৰিকাই। পাতনিত তেওঁ লিখিছে, লেখিকাৰ গল্প লিখাৰ হাত পুৰত, পৰ্যবেক্ষণ ক্ষমতাও সাৱলীল। গল্পটো ক'ত আৰম্ভ কৰি ক'ত শেষ কৰিব লাগে তেওঁ সিদ্ধহস্ত। তেওঁৰ ভাষা সাৱলীল। গ্ৰন্থখনৰ প্ৰথমেই আছে প্ৰতাৰণা নামৰ গল্পটো। গল্পটো ভাল লগা। গল্পটোত আধুনিক সময়ত দাম্পত্য জীৱনৰ সংঘাত স্পষ্ট ৰূপত ফুটি উঠিছে। আধুনিক দাম্পত্য জীৱন যেন নিৰাপদ নহয়। সম্বন্ধবোৰ যেন থুনুকা কাছৰ দৰে ক্ষণস্থায়ী। পদে পদে দেখা যায় প্ৰতাৰণাপূৰ্ণ প্ৰেমৰ ছবি। এনে এক ছবি গল্পটোৰ মাজেৰে লেখিকাই দাঙি ধৰিবলৈ চেষ্টা কৰিছে। গ্ৰন্থখনৰ নামেৰে লিখা ঢোল নামৰ গল্পটো এটা সুন্দৰ গল্প বুলি একে আশাৰে ক'ব পাৰি। আধুনিক নগৰীয়া সমাজত প্ৰাচীন গ্ৰাম্য পৰম্পৰা সংস্কৃতি বহুখিনি নোহোৱা হৈছে। বিয়া বাৰুত ঢোলৰ আদৰ নাই। তাৰ ঠাই দখল কৰিছে ডিজে আদিয়ে। গল্পৰ মূল চৰিত্ৰ কণমানি নয়নে গাঁৱৰ পৰা নগৰৰ বৰদেউতাকৰ ঘৰত বিয়া খাবলৈ গৈছিল। লগত তাৰ মৰমৰ ঢোলটো। আশা তাৰ বিয়া ঘৰত ঢোলটো হেঁপাহ পলুৱাই বজাব। অৱহেলা কৰিব বুলি ভয় খাই থকা নয়নে বিয়া ঘৰত সকলোৰে পৰা আদৰহে পালে। লেখিকাই গল্পটোৰ মাজেৰে বুজাব বিচাৰিছে যে নগৰীয়াসকলে আমাৰ গ্ৰাম্য সংস্কৃতি পালন নকৰিলেও অৱহেলা বা অনাদৰ নকৰে। পালে আন্তৰিকতাৰে আদৰি লয়। ঢোল গল্পটোৰ জৰিয়তে লেখিকাই গাঁৱৰ নগৰৰ এক সাংস্কৃতিক সংঘাত ফুটাই তুলিব পাৰিছে। গ্ৰন্থখনৰ আটাইকেইটা গল্প সুখপাঠ্য। পাঠকসকলে পঢ়ি আনন্দ পাব। লেখিকাই অনুশীলন অব্যাহত ৰাখিলে অধিক সুখপাঠ্য গল্প উপহাৰ দিবলৈ সক্ষম হ'ব। আমি লেখিকাৰ পৰা নতুন আঙ্গিকৰ গল্প পাম বুলি অপেক্ষা কৰিলোঁ।